নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মৌজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত সমাপ্ত হ'ল লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। সৰ্বমুঠ 143 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ল ইভিএমত। তৃতীয় পৰ্যায়ত ৰাজ্যত ভোটদানৰ আনুমানিক হাৰ 74.86%। আনুষ্ঠানিকভাৱে সমাপ্ত হ'ল অসমৰ 14টা লোকসভা সমষ্টিৰ ভোট গ্ৰহণ। ৰাজ্যত ইভিএমত বন্দী হ'ল 143 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। মঙলবাৰে সন্ধিয়া 5 বজাৰ লগে লগে সামৰণি পৰিল তৃতীয় পৰ্যায়ৰ ভোটদান। আৰু মঙলবাৰে তৃতীয় পৰ্যায়ত অসমৰ 4টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ। তৃতীয় পৰ্যায়ত ৰাজ্যত ভোটদানৰ হাৰ 74.86%। কোকৰাঝাৰত বিয়লি 5 বজালৈকে 74.24% ভোটদান সম্পন্ন হৈছে। ধুবুৰীত বিয়লি 5 বজালৈকে 79.70% ভোটদান সম্পন্ন হৈছে। বৰপেটাত বিয়লি 5 বজালৈকে 76.20% ভোটদান সম্পন্ন হৈছে। আৰু লগতে গুৱাহাটী লোকসভা সমষ্টিত বিয়লি 5 বজালৈকে 67.68% ভোটদান সম্পন্ন হৈছে। বিয়লি 5 বজালৈকে আনুমানিক ভোটদানৰ হাৰ প্ৰকাশ কৰিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই। পৰৱৰ্তী খবৰ, পঞ্চমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে ভ্লাদিমিৰ পুটিনে। অকৌশলগত পাৰমাণৱিক শক্তিৰ ব্যৱহাৰৰ নিৰ্দেশৰ মাজতে ভ্লাদিমিৰ পুটিনে পঞ্চমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। মঙলবাৰে মস্কোৰ সময় অনুসৰি দুপৰীয়া সময়ত ক্ৰেমলিনত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত তেওঁ পঞ্চমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। মস্কোত থকা চৰকাৰী বিষয়া আৰু বিদেশী কূটনীতিবিদসকলক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হয়, য'ত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত পিয়েৰ লেভিক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে ভ্লাদিমিৰ পুটিনৰ ষষ্ঠবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণৰ যাত্ৰাত ধাৰাবাহিকভাৱে বিতৰ্কৰ সৃষ্টি হৈছে। 2000 চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা পুটিনে ৰাছিয়াৰ ৰাজনীতিৰ জটিলতাক আঁতৰাই নিৰ্বাচনত জয়লাভ কৰি আহিছে। পৰৱৰ্তী খবৰ, দেশত লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে হঠাৎ দেশৰ ৰাজনীতিত হাহাকাৰ। বিপদত পৰিছে হাৰিয়ানাৰ বিজেপি চৰকাৰ। হঠাৎ 4 গৰাকী নিৰ্দলীয় বিধায়কে প্ৰত্যাহাৰ কৰিলে সমৰ্থন। দেশত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে হাৰিয়ানা বিজেপিত মক্ষম আঘাত। ৰাজ্যখনৰ 4 গৰাকীকৈ নিৰ্দলীয় বিধায়কে বিজেপিলৈ আগবঢ়োৱা সমৰ্থন প্ৰত্যাহাৰ কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে তেওঁলোকে কংগ্ৰেছক বাহিৰৰ পৰা সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ উপৰি তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে থাকিব বুলিও ঘোষণা কৰিছে। এই নিৰ্দলীয় বিধায়ক কেইজন হৈছে ক্ৰমে পুন্দিৰ সমষ্টিৰ ৰণধীৰ গোলান, নীলকেৰীৰ ধৰ্মপাল গোণ্ডাৰ, দাদুৰীৰ সনবীৰ সিং চাংৱান আৰু বাদশাপুৰৰ ৰাকেশ দলতাবাদ। এই 4 গৰাকী বিধায়কে কিছুদিন পূৰ্বে বিজেপি চৰকাৰলৈ সমৰ্থন জনাইছিল আৰু এতিয়া তেওঁলোকে কংগ্ৰেছক প্ৰত্যক্ষভাৱে সমৰ্থন জনাব নোৱাৰে আৰু তেনে কৰিলে দল ত্যাগ আইনৰ আওতালৈ আহিব পাৰে। সেয়েহে তেওঁলোকে বাহিৰৰ পৰাই কংগ্ৰেছক সমৰ্থন জনাব বুলি ঘোষণা কৰিছে। উল্লেখযোগ্য যে এই 4 গৰাকী বিধায়কে তেওঁলোকৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ফলত এতিয়া সাহসীয় বিজেপি চৰকাৰখন বিপদত পৰিছে। মাত্ৰ কেইদিনমান পূৰ্বে এই চৰকাৰখনে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দি উঠিছিলহে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী। জম্মু কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা ভয়ংকৰ সংঘৰ্ষত 2 সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। মঙলবাৰে জম্মু কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত 2জন সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে। দুয়োপক্ষৰ মাজত এতিয়াও এনকাউণ্টাৰ চলি আছে। সন্ত্ৰাসবাদ বিৰোধী অভিযান সমাপ্ত হোৱাৰ পাছতহে নিহত সন্ত্ৰাসবাদী 2জনক চিনাক্ত কৰা হ'ব বুলি শীৰ্ষ বিষয়াই জনায়। সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি এই এনকাউণ্টাৰত নিহত হৈছে লস্কৰী তৈবাৰ শীৰ্ষ কামাণ্ডাৰ বাছিদ্দাৰ। অৱশ্যে এই কথা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।
ইতিমধ্যে নিহত 2জন সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিষয়াসকলে জনোৱা মতে ৰেডৱানী পাইন অঞ্চলত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে সোমবাৰে নিশাই অভিযান আৰম্ভ কৰিছিল নিৰাপত্তাৰক্ষীয়ে। লস্কৰৰ সহযোগী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট চমুকৈ TRFৰ শীৰ্ষ কামাণ্ডাৰ বাছিতদাল লুকুৱাই থকাৰ সন্দেহ কৰা হৈছে। কাশ্মীৰৰ বহু স্থানীয় আৰু আন লোকক হত্যাৰ লগত জড়িত আছিল তেওঁ। এনকাউণ্টাৰ শেষ হোৱাৰ পিছতহে নিৰাপত্তাৰক্ষীয়ে এই বিষয়ে বিতংকৈ তথ্য প্ৰকাশ কৰিব। পৰৱৰ্তী খবৰ, তিহাৰ জেলতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা সকাহ নাপালে অৰবিন্দ কেজৰিৱালে। অন্তৱৰ্তীকালীন জামিনৰ পৰা বঞ্চিত হ'ল অৰবিন্দ কেজৰিৱাল আৰু 20 মেলৈকে বৃদ্ধি কৰা হৈছে অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ। উল্লেখযোগ্য যে দিল্লীৰ আবকাৰী কেলেংকাৰী গোচৰত 21 মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আৰু এই সময়ছোৱাত প্ৰতি ঘণ্টাত 50-ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব কাল ধুমুহা। অসমৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই সময়ছোৱাত। আজিৰ দিনটোত এই কথা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কথা কৈ এইবাৰ মন্ত্ৰী সাংসদৰ ৰোষত পৰিছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মা। অশোক শৰ্মাৰ মন্তব্যক এইবাৰ উভতি ধৰিছে সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা কৈ এইবাৰ মন্ত্ৰী সাংসদৰ ৰোষত পৰিছে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মা। ভোটগ্ৰহণৰ দিনাই অসম বিজেপিৰ বিৰুদ্ধে মাত মাতিছিল নলবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপিৰ বিধায়ক অশোক শৰ্মাই। অশোক শৰ্মাৰ মন্তব্যক এইবাৰ উভতি ধৰিছে সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অশোক শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য সাংসদ দিলীপ শইকীয়াৰ। দিলীপ শইকীয়াই এই সন্দৰ্ভত কয় যে অশোক শৰ্মাৰ মতিভ্ৰম হৈছে, গতিকে তেওঁক চিকিৎসাৰ প্ৰয়োজন। মোক হৰুৱাবলৈ 2011 চনত বিৰোধী প্ৰাৰ্থীৰ পৰা 2 লাখ টকা লৈছিল অশোক শৰ্মাই, তাৰ প্ৰমাণ আছে। অশোক শৰ্মাক দুমুখীয়া চৰিত্ৰৰ ব্যক্তি আখ্যা সাংসদ দিলীপ শইকীয়াৰ। তেওঁ এই সন্দৰ্ভত কয় যে মোৰ মতে অশোক শৰ্মাক দলৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু ইপিনে বিজেপিৰ ভিতৰত অসন্তুষ্টি ব্যক্ত কৰা অশোক শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কোনো লোকেই বিজেপিত থাকিব নোৱাৰে। এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।